ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ডিগবৈত স্বাধীনতা দিৱসৰ প্ৰস্তুতি। ঐতিহাসিক জুবিলি খেলপথাৰত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে ডিগবৈ ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতিয়ে। জুবিলি খেলপথাৰত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ NCC, স্কাউট গাইড আদি মুঠ ১৬টা দলে মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰি আখৰা চলাই থকা পৰিলক্ষিত হৈছে। স্বাধীনতা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰিব মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণে। ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতিয়ে প্ৰতি বছৰৰ দৰে এইবাৰো এই ঐতিহাসিক জুবিলি খেলপথাৰত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আমি প্ৰস্তুতি চলাইছো আৰু প্ৰস্তুতি প্ৰায় আমাৰ সম্পূৰ্ণ হৈছে। আপোনালোকে দেখিছে যে ডিগবৈৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে স্কাউট গাইড NCCৰ সদস্যসকলে ইতিমধ্যে তেওঁলোকৰ পেৰেড অনুশীলন তেওঁলোকে ইতিমধ্যে চলাই আছে। আমি পূৰ্বৰ দৰে মৰ্যাদা সহকাৰে এই পবিত্ৰ উৎসৱটি আমি অনুষ্ঠিত কৰিবলৈ আমি প্ৰচেষ্টা চলাইছোঁ আৰু বিশেষকৈ এই অনুষ্ঠানটি আয়োজনৰ ক্ষেত্ৰত আমাক ভাৰতীয় তেল নিগম অসম তেল মণ্ডলে সহযোগিতা আগবঢ়াইছে। অৱশ্যে পূৰ্বতকৈ কিছু পৰিমাণে স্তিমিত হৈছে। আমি এটা কথা স্বীকাৰ কৰিবই লাগিব, যিহেতু আপোনালোকে সকলোৱে জানে যে ডিগবৈ সমজিলা আজি উদ্বোধন কৰা হৈছে আৰু প্ৰথমবাৰৰ বাবে ডিগবৈ সমজিলা চৌহদতো ভাৰতবৰ্ষৰ এই ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ তাতে প্ৰস্তুতি চলাইছে। গতিকে পূৰ্বতকৈ আমাৰ অংশগ্ৰহণকাৰী পেৰেডত অংশগ্ৰহী দলৰ সংখ্যা কিছু কমিছে। সাধাৰণতে আমাৰ ২২-২৪টা দল হয়, এইবাৰ আমাৰ ১৬টা দল হৈছে বৰ্তমানলৈকে। বতৰো আমাৰ যথেষ্ট আচলতে ব্যাঘাত জন্মাইছিল। আমি তথাপিও আজি বতৰ অলপ মুকলি হৈ আমি দেখা পাইছো, ফিল্ড সম্পূৰ্ণ তিতি আছে। তথাপিও ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যথেষ্ট আন্তৰিকতাৰে যথেষ্ট উৎসাহেৰে তেওঁলোকে পেৰেডত ইতিমধ্যে অনুশীলনত অংশগ্ৰহণ কৰিছে। আমি আশা ৰাখিছো ১৫ তাৰিখে সুন্দৰ ফৰকাল বতৰত আমি অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ম। যিহেতু আমাৰ ডিগবৈ সমজিলা কাৰ্যালয়টো প্ৰস্তুতি চলিছে, আমি তেওঁলোকলৈ শুভেচ্ছা জনাইছো। আমি ইতিমধ্যে এই প্ৰস্তুতি আমাৰ ডিগবৈবাসীয়ে জানেই, আমাৰ জিলা প্ৰশাসনেও জানে। আমিও আজি আমাৰ তিনিচুকীয়া জিলা প্ৰশাসন, আমাৰ ডিগবৈ সমজিলা প্ৰশাসনক অৱগত কৰিছো। সকলোৱে শুভেচ্ছা জনাইছে। যিহেতু এটা ৰাষ্ট্ৰীয় উৎসৱ আমি সকলোৱে সমান অধিকাৰেৰে উদযাপন কৰাৰ ইয়াৰ অৱকাশ আছে। গতিকে আমি এই আপাহতে ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতিৰ হৈ সমূহ ডিগবৈবাসী ৰাইজক আমাৰ এই জুবিলি খেলপথাৰত আয়োজিত এই অনুষ্ঠানতো উপস্থিত থাকি ১৫ আগষ্টৰ অনুষ্ঠানটি সফল কৰি তুলিবলৈ আমি অনুৰোধ জনাইছো। আৰু বিশেষকৈ আমাৰ প্ৰথম কাৰ্যসূচী গান্ধী ময়দানত আৰম্ভ হ'ব, গান্ধী সমাধি ক্ষেত্ৰত আমাৰ আৰম্ভ হ'ব। তাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু গান্ধী সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি প্ৰদান আৰু গান্ধী প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰা হ'ব। তাৰ পিছতেই ৯ বজাৰ লগে লগে ইয়াত আমাৰ মুখ্য অতিথি মহোদয়ৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে এই অনুষ্ঠানটি আৰম্ভ হ'ব। আমি জনাবলৈ পাই সুখী হৈছো যে এই বৰ্ষত আপোনালোকে জানে পূৰ্বৰ বৰ্ষসমূহত আমাৰ ডিগবৈ বিধায়ক মহোদয়ে ইয়াত পতাকা উত্তোলন কৰি আহিছিল, কিন্তু এইবাৰ যিহেতু তেখেত ডিগবৈ সমজিলা কাৰ্যালয়ত আয়োজিত এই ৰাষ্ট্ৰীয় উৎসৱটিত তেখেত খুব ব্যস্ত হৈ জড়িত হৈ আছে। সেয়েহে এইবাৰ আমি মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণদেৱক ইয়াত পতাকা উত্তোলন কৰিবলৈ তেখেত আমন্ত্ৰণ জনাইছো আৰু তেখেতে ইতিমধ্যে সন্মতিও প্ৰকাশ কৰিছে। গতিকে আমি আশা ৰাখিছো ডিগবৈবাসী ৰাইজৰ পূৰ্বৰ যি উপস্থিতিৰ সহযোগিতা আমি পাইছিলো, একেদৰেই এইবাৰো আমি ডিগবৈবাসী ৰাইজৰ উপস্থিতি আৰু সহযোগিতাৰে এই ১৫ আগষ্ট স্বাধীনতা দিৱসৰ কাৰ্যসূচী আমি সফলভাৱে অনুষ্ঠিত কৰিব পাৰিম বুলি আমি আশা ৰাখিছো। ধন্যবাদ। ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, ডেইলি 24।